নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বাস্তৱ আৰ্ট আৰু যিহেতু আজি আমি ক'ত আছোঁ আপোনালোকে দেখিছে, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি আছোঁ আমাৰ প্ৰিয় ঠাইকণ লখিমপুৰলৈ আৰু মোৰ লগত আছে দীপজ্যোতি। যিহেতু কলেজ বন্ধ গতিকে দুইটাকণ ফুৰিবলৈ আহিলোঁ আৰু আমাৰ লখিমপুৰত চাবলগীয়া বস্তু বহুতো আছে, সেইবাবে বোলো ভিডিঅ'টো অকণ বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তো বলক। তো আহি থাকোঁতে এটা বেয়া কথা হৈ গ'ল, মানে দীপজ্যোতিয়ে তামোল কিনিবলৈ দোকানলৈ গ'ল আৰু হেলমেটটো স্কুটিতে থৈ গ'ল। কেনেকৈ পৰি গ'ল হেলমেটটো নাজানো, তাৰপৰা পকাত পৰি গ্লাছখন ভাগি থাকিলে। গতিকে দোকানলৈ আহি মেলি যিকণ গ্লাছ হেলমেটটো লাগি আছিলে সেইকণেই সলকাই পেলালে। বাকী কিনো ক'ম আৰু, বলক গৈ থাকোঁ। তো ফাইনেলি আহি আমি পাই গ'লোহি আমাৰ লখিমপুৰত অৱস্থিত দুৰ্গা মন্দিৰ। তো এতিয়া ধুনীয়াকৈ গৈ সেৱা এভাগ লৈ আহিমগৈ। তো বলক। এতিয়া ৰাস্তা পাৰ হ'বলৈকে দিগদাৰ হৈ গৈছে, মানে যিমান গাড়ী মটৰ চলিছে। অৱশেষত ৰাস্তা পাৰ কৰি আমি ফাইনেলি পাই গ'লোহি দুৰ্গা মন্দিৰ। আচলতে বহু দূৰ দূৰণিৰ পৰা মানুহ এই মন্দিৰলৈ আহে আৰু প্ৰতিদিনাই মানুহ থাকিবই আৰু ইয়াত জোতা চেণ্ডেল ৰাখিব কৈছে। তো আমিও ধুনীয়াকৈ জোতা চেণ্ডেল থৈ আমিও আগবাঢ়ি যাওঁ। আচলতে এই মন্দিৰভাগ একদম লখিমপুৰৰ মেইন ৰাস্তাৰ কাষতে আছে, কোনোবা যদি অহা নাই আহি যাব। हाय हाय इतना सुकून। তো বলক আমি ভিতৰলৈ সোমাই যাওঁ। তো সোমাই আহিয়ে সিমান এটা ধুনীয়া পৰিৱেশ দেখি সঁচাকৈ মনটো ভাল লাগি গ'ল। মানে চাৰিওফালে পূৰা পুখুৰী নে কি ময়ো ভালকৈ ধৰিব পৰা নাই। চাৰিওফালে পানী আৰু মাজত এখন দলং বুলিয়ে ক'ব লাগিব। এনেকৈ দলঙেদি গৈ ধুনীয়াকৈ আমি মন্দিৰত দৰ্শন কৰিমগৈ। তো বলক। আৰু এতিয়া আমি ধুনীয়াকৈ খটখটিয়েদি আহি আছোঁ। আচলতে খটখটিটো বহুত ওপৰ আৰু ফাইনেলি আমি দৰ্শন কৰিলোঁ মা দুৰ্গাক। আৰু দেখিছে বহুত মানুহ আহে, এয়া চাগে প্ৰেমিক প্ৰেমিকা এনে কি নাজানো আৰু, এইবোৰ আমাৰ ভাগ্যত নাই বাৰু। তো এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ দুৰ্গা মন্দিৰৰ ভিতৰ ভাগ। ইমান সুন্দৰকৈ অংকন কৰি সজাই তোলা হৈছে, আচলতে দেখিয়ে মনটো ভাল লাগি গৈছে। যিহেতু মোৰ ডিষ্ট্ৰিক্ট লখিমপুৰ, তথাপিও মই ইয়ালৈ এইবাৰ প্ৰথম আহিছোঁ। যিহেতু লগৰতে লগ ধৰিলে সেইবাবে আহিলোঁ আৰু আহি সঁচাকৈ মনটো ভাল লাগিছে। আৰু মন্দিৰভাগ কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আমি মন্দিৰৰ পৰা ওলাই আহি ধুনীয়াকৈ দোকানতে ধূপ চাকি এগছ কিনি মেলি বোলো ইয়াতে অকণমান জ্বলাই থৈ যাওঁ। তাৰপৰা এয়া মোৰ লগৰটো দীপজ্যোতিয়ে ধুনীয়াকৈ সেৱা কৰিছে আৰু ময়ো ধুনীয়াকৈ ধূপ জ্বলালোঁ। আৰু এতিয়া বলক আমি গৈ আছোঁ অন্য এক মন্দিৰলৈ। তো বলক। তো আমি এতিয়া তাৰ পৰা আহি বৰ্তমান উপস্থিত আছোঁহি লখিমপুৰৰ গণেশ মন্দিৰত। তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো চাই আহোঁ বলক। তো ফাইনেলি আহি আমি পাই গ'লোহি লখিমপুৰত অৱস্থিত গণেশ মন্দিৰ। তো এতিয়া ধুনীয়াকৈ ভিতৰলৈ সোমাই যাম। তো বলক। তো ভিতৰলৈ সোমাই আহিয়ে একদম মনটো সঁচাকৈ ভাল লাগি গ'ল। মানে গেটখনত ইমান ধুনীয়াকৈ হাতীৰ প্ৰতিমূৰ্তি দি আচলতে তৈয়াৰ কৰা হৈছে, আচলতে মানে দেখি ভাল লাগিছে। এতিয়া বলক আমি গণেশ মন্দিৰৰ ভিতৰ ভাগ অকণমান দৰ্শন কৰি আহোঁগৈ। তো বলক। তো ধুনীয়াকৈ সোমাই আহিয়ে দেখিলোঁ এটা ধুনীয়া দৃশ্য, এফালে কাছ আৰু সকলোৱে আহি এনেকৈ মুড়ি কিবা খাবলৈ দিয়ে আৰু কাছখিনি ধুনীয়াকৈ ওলাই খাইহি। তো কিমান এটা সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। তো আচলতে এইটো মাক হয় আৰু এইফালে পোৱালিটো ধুনীয়াকৈ ৰখি আছে। তো সেয়াই আৰু, তো এতিয়া বলক গৈ থাকোঁ। আৰু এতিয়া ধুনীয়াকৈ আমি খটখটিয়েদি ওপৰলৈ যাম। তাৰ আগতে আমি চাৰিওফালৰ পৰিৱেশটো অকণমান চাই আহোঁগৈ বলক। তো এতিয়া ধুনীয়াকৈ খটখটিয়েদি আহি আছোঁ, পূৰা ওপৰলৈকে যাম। ওপৰত গৈ মেলি আপোনালোকৰ গোটেই সম্পূৰ্ণ দৃশ্যটো দেখাই আছোঁ। তো ৰ'ব। তো এয়াই আছিলে আমাৰ লখিমপুৰত অৱস্থিত গণেশ মন্দিৰ। তো মন্দিৰভাগ অতি সুন্দৰকৈ সজাই তোলা হৈছে। তো আপোনালোকক দেখাই আছোঁ, অকণমান ৱেইট কৰক। তো দেখিছে কিমান এটা ডাঙৰ মন্দিৰ আৰু চাৰিকাষটো কিমান সুন্দৰকৈ সজাই তুলিছে। এয়া আছিলে আমাৰ মেইন ৰাস্তা, এইফালে আছে মেইন ৰাস্তা আৰু এয়া আমি ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আছিলে আমাৰ প্ৰথম গেটখন আৰু এয়া চাৰিওফালৰ দৃশ্যটো দেখিছে। তো সকলোৱে কমেণ্ট এটা কৰি দিয়ক, গণপতি বাপ্পা মৌৰ্যা। গণেশ মন্দিৰৰ পৰা ওলাই আহি ওচৰতে দেখিলোঁ ভোগালী মেলা অনুষ্ঠিত কৰা হৈছে 2026। তো এয়া মেইন গেটখন ভোগালী মেলা 2026। তো আচলতে কিনো হৈছে গতিকে চাওঁ বুলি ভাবিছোঁ। তো বলক ভিতৰলৈ যাওঁ।
তো এফালে সোমাই আহিয়ে ইমান মানুহ আচলতে দেখি বিচুতি খাই গ'লোঁ। তাৰপৰা এফালে আমাৰ সন্মুখত আছে আমাৰ দীপু ভাই, আৰু দেখিছে আচলতে কিনো হৈছে আচলতে ধৰিব পৰা নাই। তো মানে ঘূৰি মেলি চালেহে গম পাম আচলতে কি হৈছে। তো এইফালে গোটেই মই বজাৰহে দেখিছোঁ, এইফালে খোৱা মেলা কাপোৰ মানে সকলো ধৰণৰ বজাৰ পূৰা একদম আৰু। তো মোৰ মতে যদি ক'বলৈ যাওঁ আচলতে ভোগালী মেলা মানে ভোগৰ মেলা, গতিকে খোৱা বস্তু তো পোচাক সকলো ধৰণৰ বস্তু মানে ইয়াত উপলব্ধ কৰিছে। তো সেয়াই আৰু এইফালে বিভিন্ন ধৰণৰ খানা তৈয়াৰ কৰা হৈছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ব'লক। তো আঁতৰৰ পৰা দেখোঁতে মোৰ এনেকুৱা লাগি গ'ল যে আচলতে মাঘ বিহুত জুবিন দাই সঁচাকৈ গান গাই আছে। আৰু দেখিছে কিমান সুন্দৰকৈ সজাই তোলা হৈছে। এইফালে মায়াবিনী গীটাৰত লিখিত হৈ, মানে কি ক'ম আৰু এটা বুজাব নোৱাৰা অনুভৱ। আৰু কিমান মানুহ আছে সকলোৱে নিশ্চয় দেখিছে, আচলতে এটা ডাঙৰ প্ৰগ্ৰেম পাতিছে। আৰু এইফালে বহুত মানুহ, কৈছোঁ নহয়, দেউৰী মিচিং কছাৰী চব এভেইলেবল। আৰু ধুনীয়াকৈ এইফালে এই মঞ্চ তৈয়াৰ কৰা হৈছে, ইয়াতে হয়তো প্ৰগ্ৰেম পাতিব পাৰে। যিহেতু আমিও বেছি দেৰি কৰি নাথাকোঁ, প্ৰগ্ৰেম হোৱালে হয়তো ৰাতি হ'ব আৰু কিবা এটা খাই মেলি আমি ঘৰলৈ যাব লাগিব। তো ব'লক। তো খাবলৈ আহিলোঁ হয়, কিন্তু আমি খাব বিচৰা বস্তু এটাও ইয়াত নাই। তো বেলেগ বেলেগ আইটেম, পোৰা মাংস আৰু এইবিলাক। তো আমি যিহেতু নাখাওঁ এইবিলাক, গতিকে বেলেগে খায়, আমি নাখাওঁ। তো আমি খাব পৰা বস্তু কি আছে দোকানত এতিয়া চাবগৈ লাগিব, ব'লক। তো লাষ্টত আমি খাব পৰা বস্তু এটাই ওলালে, সেইটো হৈছে কেঁচা চানা। তো এয়া মোৰ লগৰটোৱে ধুনীয়াকৈ খাই আছে। তো আমি খোৱা বস্তু অকল এইটোহে, বেলেগ নাই মানে, ইয়াত অকল কেঁচা চানা এয়াই আৰু। তো সেয়াই, তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব শেষলৈকে। তো এতিয়া আমি বেলেগ এফালে যাম, তো ব'লক। তো আহি থাকোঁতে হোটেল এখন দেখিলোঁ, গতিকে কিবা এটা খাওঁ বুলি হোটেলতে সোমালোঁ। যিহেতু এতিয়া 1:30 বাজি গ'ল আৰু খুব ভোক লাগিছে, একো খোৱা নাই, সেইবাবে বোলো কিবা এটা খাই লওঁ। তো সেয়াই, এইফালে আছে আমাৰ দীপু। বাহ, বঢ়িয়া বঢ়িয়া। मुझे नहीं पता था मैं इतना खूबसूरत लगता हूँ क्या बोलती है तू বাকী সেয়াই, কিবা এটা খাই লওঁ, ব'লক। তাৰপিছত আমি চাওমিনকে অৰ্ডাৰ দিলোঁ আৰু বেলেগ খাবলৈ তেনেকৈ একো নাই আৰু বহুত দাম এইবিলাক। তো উপায় নাপায় চাওমিনকে অৰ্ডাৰ দিলোঁ আৰু এতিয়া খাই মেলি গৈ থাকোঁ, ব'লক। তো লগৰটোৱে ক'লে ধুনীয়াকৈ খাই মেলি ল'লোঁ। তো অকণমান ফুৰিবলৈ যাওঁ, বোলে হাবুং যাওঁ। মই কৈছোঁ লখিমপুৰৰ পৰা হাবুঙলৈ বহুত দূৰ আৰু ইমান দূৰ নাপায়গৈ, তাক মই কৈছোঁ। কিন্তু সি কৈছে নহয়, এনেই গৈ থাকোঁ, বোলে নাপালে বোলে উভতি আহিম। তো তাৰ কথা আৰু, তো তাৰ কথাতে মই বোলো ব'ল তেতিয়াহ'লে, তোৰ যদি মন গৈছে যাওঁ। তাৰপৰা তেনেকৈয়ে গৈ আছোঁ, তো ব'লক। এইবোৰ নুলিয়াব, এইবোৰ নুলিয়াব, এতিয়া ৰেকৰ্ডিং নকৰিব, এইবোৰ ভিডিঅ' নকৰিবি। अच्छा हमको सिखा रिया है। তো সেয়াই আৰু আহি থাকোঁতে মানে আমাৰ লখিমপুৰ সোৱণশিৰি দলঙতে পূৰা খানা চলি আছে, বিন্দাছ পূৰা, মানে সদায় পূৰা মানুহ ভিৰ হৈ থাকে। তাৰপৰা মই বোলো আপোনালোকক দৃশ্যটো অকণমান দেখুৱাওঁ। এইখনে আমাৰ লখিমপুৰৰ সোৱণশিৰি দলং। তো সেয়াই আৰু, তো ভিডিঅ'টো চাই থাকিব, ব'লক। নিজিলিকে সঁচাকৈ কেমেৰা ধৰিব পৰা নাই আকৌ, সঁচাকৈ ধৰিব পৰা নাই। হাত এটা দিয়কচোন, পিন্ধক, ভাল লাগিছে। সঁচাকৈ ধৰিব পৰা নাই, এইটো চাওক। कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम हमारे यहाँ ऐसा ही होता है হওক হওক হওক। এই কি ক'ৰবাত ভাগিলে নেকি, জানো কি হ'ল, পৰিলে নেকি, তেনেকুৱাই হ'ব পাৰে দেই। ডক্তৰক দেখাই আনিছিলে নেকি, নকয় নে কিনো? তেনেকুৱাই মানুহ হাবুঙলৈ যাম বুলি ভাবিছিলে। তো সেয়াই দেখিছে, আমি উভতি অহালে ৰাতি হৈ গ'ল, এতিয়া 6:30 বাজি গ'ল। তো এইফালে আছে আমাৰ দীপু। किरिस का सुनेगा गाना किरिस का सुनेगा তো সেয়াই আৰু, ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে ধুনীয়াকৈ ছাবস্ক্ৰাইব এটা কৰি দিব। তো ব'লক, লগ পাই আছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত। থেংক ইউ।